আজি আপোনালোকলৈ আগবঢ়োৱাৰ প্ৰয়াস কৰিছোঁ যুৱ লেখক কৌশিক নন্দন বৰুৱাৰ সুখপাঠ্য সৰা ফুলৰ কেইটিমান পাঠ। কেতিয়াবা মনটোৰ ভাগৰ লাগেনে? এই যে দিন ৰাতি একাকাৰ কৰি আপুনি দৌৰি আছে, হয়তো সপোনৰ পাছত, হয়তো সুখৰ পাছত, নতুবা দায়িত্ব। ভাগৰ লাগে ন কেতিয়াবা? পৰীক্ষাৰ পাছত পৰীক্ষা দিও উশাহ ল'বলৈ মন যায় ন? চাকৰিৰ অন্তত হাতত পৰা খমখমীয়া নোটকেইখনে পাহৰাব পাৰে জানো মনৰ হুমুনিয়াবোৰ? চৌপাশৰ ব্যস্ততাৰ মাজতো মাথো এবাৰ অলপ সময় বাবেও ৰৈ দিবলৈ মন নাযায়নে? অথচ আমি ৰ'ব নোৱাৰোঁ, ৰ'ব নোখোজোঁ। সপোন পূৰণৰ তাগিদাত আমি টুকুৰা টুকুৰকৈ খৰচ কৰি গৈ থাকোঁ জীৱন। আমি আগুৱাওঁ, ব্যস্ততাক মেৰিয়াওঁ, সময় চলি থাকে এনেকৈয়ে। কেতিয়াবা ৰৈ দিবচোন, খমখমীয়া নোটৰ সলনি কেতিয়াবা জোনাক বুটলিবচোন। এয়াৰ কণ্ডিশ্যনাৰৰ সলনি কেতিয়াবা পচোৱা জাকক আঁকোৱালি ল'বচোন। দামী গাড়ীৰ লং ড্ৰাইভৰ সলনি কেতিয়াবা প্ৰিয়জনৰ হাতখন মুঠি মাৰি খোজ কাঢ়ি চাবচোন। চাৰিবেৰৰ মাজত চিগাৰেটৰ সলনি আবেলিৰ আকাশখন চাই ৰঙা চাহকাপৰ ধোঁৱাখিনি খাবতিবচোন। চাব, হাজাৰ কষ্টৰ মাজতো আপুনি নাভাগৰে। পৃথিৱীত বিজ্ঞানে সকলো যন্ত্ৰ সাজিলে, আপুনি নিজক সেউজীয়া কৰি ৰাখকচোন। আগবাঢ়ি যোৱাৰ অৰ্থ জানো নিজক পাহৰা কওক, ভালে থাকক আৰু ভালে ৰাখক আপোনাক ভাল পোৱা সকলকো। কেতিয়াবা কাৰোবাৰ এটা মেছেজ, এটা ফোন, এষাৰি মাতেই যথেষ্ট ন দিনটো ভৰাই দিবলৈ। এই ধৰক আপুনি খুব ব্যস্ত হৈ আছে, মূৰ দাঙিব নোৱাৰা, উশাহ ল'ব নোৱাৰাকৈ ব্যস্ততা। তেনেকুৱাতে কোনোবাই কোনো কাৰণ নোহোৱাকৈ যে আপোনাক সোধে, কোনো কাৰণ নোহোৱাকৈ যে আপোনাৰ ব্যস্ততাবোৰৰ হিচাপ লয়, মনটো তাতেই চহকী হৈ পৰে ন? আমিতো সকলোৱে ব্যস্ত, তাৰ মাজতো ব্যস্ততাৰ ফেৰেঙনিত যে আপুনি কাৰোবাৰ ভাৱনাত আহিব পৰাকৈ মৰম জগাব পাৰিছে, সেয়াও জানো প্ৰাপ্তি নহয়? নাই, তেওঁ আপোনাৰ প্ৰেমিক বা প্ৰেমিকা কোনো নহয়, আপোনাৰ দাদা বাইদেউ কোনো নহয়, কিন্তু তথাপি তেওঁ বিশেষ, আপোনাৰ মন গহনত ঠাই পাব পৰাকৈ বিশেষ, যাৰ স্মৃতি আপুনি কাৰো সৈতে ভগাবও নোখোজে। স্মৃতি হ'লেও যে ভগাব লাগিব তাৰতো মানে নাই। কিছুমান স্মৃতি বুকুত সাঁচি ভাল লাগে, কিছুমান ছবি কেমেৰাত নহয় চকুত সাঁচি থৈ ভাল লাগে। কেতিয়াবা নিজক সুধি চাবচোন, তেওঁ আপোনাৰ কোন হয়? উত্তৰ একো নাহে, মাত্ৰ সলাজ হাঁহি এটাই কৈ যাব, নাজানো কোন, কিন্তু কিবা এটা ভাল লাগে। এই ভাল লগাবোৰৰ সদায় এক বিশেষ আছে। কোনো কাৰণ নোহোৱাকৈ খবৰ লোৱা মানুহবোৰ সদায় বিশেষ। মোৰ কোনো নোহোৱাকৈ মোৰ সকলো হৈ পৰাজন সদায় বিশেষ। এই ভাল লগাবোৰে সদায় আৱৰি ৰাখক, হেৰাই নোযোৱাকৈ, ভাগি নপৰাকৈ। এই ভাল লগাবোৰ সদায় ভাল লাগি থাকক, সলনি নোহোৱাকৈ, আঁতৰি নোযোৱাকৈ।